নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। অতি সুখবৰ আহিছে অসম আৰক্ষী তথা ষ্টেট বেংকৰ ফালৰ পৰা এডমিট কাৰ্ড আহি গ'ল আমাৰ অসম আৰক্ষী এক্সামৰ আৰু ষ্টেট বেংকৰ। তো বেছি দেৰি নকৰোঁ, বলক জানি লওঁ গোটেই কথাখিনি কি আহিছে। ঠিক আছে। আসাম পুলিচৰ যদি আমি চাওঁ, ইন্সপেক্টৰৰ 2টা পোষ্টৰ বাবে, সাব ইন্সপেক্টৰৰ 60টা পোষ্টৰ বাবে, 70টা পোষ্ট হেড কনষ্টেবলৰ বাবে আৰু 200টা পোষ্ট কনষ্টেবল আণ্ডাৰ দ্য PIF স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আসাম পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যনৰ যি পোষ্ট আছিল সেইকেইটাৰ এডমিট কাৰ্ড আহিছে। সকলোবোৰৰ এডমিট কাৰ্ড অহা নাই আৰু ইয়াৰ যদি আমি এডভাৰটাইজমেণ্ট নম্বৰটো চাওঁ তেতিয়াহ'লে ইয়াতে দিয়া আছে SLPRB RAC ex serviceman AP border ORG 637/2023/65 dated 24/08/2023 অৰ্থাৎ আমাৰ গোটেই আসাম পুলিচৰ পোষ্টবিলাকৰ কাৰণে নহয়, কেৱল এক্স ছাৰ্ভিচমেনৰ যোনটো পোষ্ট আছিল সেইকেইটাৰহে আমাৰ এক্সাম হ'ব। আৰু ইয়াতে টাইমিংটো দি দিছে। হেড কনষ্টেবলৰ আমাৰ কেতিয়াৰ পৰা হ'ব, ৰাতিপুৱা 10টাৰ পৰা 12টালৈকে, আৰু ফৰ ইন্সপেক্টৰ এণ্ড সাব ইন্সপেক্টৰ কেতিয়া হ'ব আমাৰ দুপৰীয়া 2টাৰ পৰা 4টালৈকে। ঠিক আছে। আৰু ডেটটো আমাৰ কেতিয়া দিছে, এক্সামটোৰ ডেটটো দিলে আমাৰ 7 জানুৱাৰী 2024 আৰু এক্সাম ভেনিউ দিছে আমাৰ গুৱাহাটী। ঠিক আছে। আৰু আপোনালোকে SLPRBৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব, তাৰ পৰা আপোনালোকে ডাইৰেক্ট ডাউনলোড পেজলৈ যাব পাৰে। আৰু টাইমিংটো কেতিয়া দিছে যে 26 তাৰিখৰ পৰা এইটো আপোনালোকে ডাউনলোড কৰিব পৰা হৈ গ'ল। ঠিক আছে। আৰু আপোনালোকৰ কিবা যদি কমপ্লেইন থাকে তেতিয়াহ'লে আপোনালোকক এটা হেল্পলাইন নাম্বাৰো দিয়া হৈছে, তাতে আপোনালোকে ৱৰ্কিং ডেইজত কল কৰি ল'ব পাৰিব। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ লাগিব, নেম লাগিব আৰু ডেট অফ বাৰ্থটো লাগিব। ঠিক আছে। দ্বিতীয়তে ষ্টেট বেংকৰ ফালৰ পৰাও আমাৰ যি পোষ্ট আহিছিল 8000+ পোষ্ট, তাৰো আমাৰ এডমিট কাৰ্ড আহি গৈছে আৰু আমাৰ এক্সামৰ ডেট দি দিছে আমাৰ 5, 6, 11 and 12 দিছে এক্সামৰ ডেট। তো তাৰো আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব, য'ত ভালে সংখ্যক পোষ্ট আছিল অসমৰ বাবে, +500 প্ৰায় 500 পোষ্ট আছিল। তো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকক মই লিংকটো তলতে দি দিম ডেছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে এডমিট কাৰ্ডৰ পেজটোলৈ যাব পাৰিব। ইয়াতে আপোনালোকে ইংলিছ মিডিয়ামত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ ডেট অফ বাৰ্থ মাৰি কেপচা কোডটো এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ এক্সাম কেতিয়া আছে সেইটো আপোনালোকে গম পাই যাব। গোটেই এডমিট কাৰ্ডবিলাকৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, তো তাৰ পৰা গৈ আপোনালোকে ইজিলি ডাউনলোড কৰিব পাৰিব। তো আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা লাভ হৈছে আৰু এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিবলৈ সেইবাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।